নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভৱানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাড়ী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপোনালোকৰ বাবে বনাব ওলাইছোঁ আজিৰ ভিডিঅ'টোত মই আপোনালোকক আমাৰ পোষণ ট্ৰেকাৰ এপত যোৱা কেইদিনমান ধৰি আপোনালোকে পাই থকা বিভিন্ন ধৰণৰ সমস্যাসমূহৰ ওপৰত মই আজি কিছুমান কথা আলোচনা কৰিম আৰু এই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি সেই সম্পৰ্কে মই আজি ভিডিঅ'টো দেখুৱাব চেষ্টা কৰিম স্পেচিয়েলি আমাৰ যোৱা যিটো আপডেট আহিছিল 14.2 আপডেট সেই আপডেটটোত আপোনালোকে এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট এটা দেখিবলৈ পাইছিল যে আমাৰ পোষণ ট্ৰেকাৰ এপত আমাৰ যিসমূহ শিশু আছে শিশুৰ আধাৰ কাৰ্ড নোহোৱাকৈও আমাৰ মাক দেউতাকৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আমি কেনেকৈ তেওঁলোকৰ ডাটাসমূহ ভেৰিফাই কৰিব পাৰিম সেইটো সম্পৰ্কে আমাৰ 14.2 যিটো লাষ্ট আপডেটটো যোৱা আপডেটত আমাৰ আহিছিল এইটো ঠিক আছে আৰু সেই আপডেটৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যোৱা দুদিনমান আগতে কিন্তু কথাটো হ'ল কি সেই ভিডিঅ'টোত চাই আপোনালোকৰ বহুত বাইদেৱে সেই ডিটেইলছখিনি বা ডাটাখিনি পোষণ ট্ৰেকাৰত কৰিব চেষ্টা কৰিছে কিন্তু তাত কিছুমান কৰোঁতে অসুবিধা পাইছিল বা কিছুমান প্ৰব্লেম পাইছিল সেইটো প্ৰব্লেমটো হৈছে কি যে তেওঁলোকৰ ডাটাসমূহ ভৰোৱাৰ পিছতো বা মাক দেউতাকৰ যিসমূহ আধাৰ কাৰ্ডৰ ডিটেইলছ আছে সেইখিনি ভৰোৱাৰ পিছতো বহুতৰ ডাটা ভেৰিফাই হোৱা নাই আধাৰ কাৰ্ড ভেৰিফাই হোৱা নাই বহুত শিশুৰে গতিকে কিয় এইটো হ'বলৈ পাইছে বা কিয় বা কেনেকৈ কৰিলে আমি সেই সমস্যাটো সমাধান কৰিব পাৰিম এই গোটেইখিনি সম্পৰ্কে মই আজি এই ভিডিঅ'টোত একেবাৰে প্ৰেক্টিকেলি দেখুৱাব ওলাইছোঁ মই এটা এক্সাম্পল লৈ ইয়াতে আপোনালোকক দেখুৱাম যে ডিটেইলছসমূহ আমি ভৰাই দেখুৱাম যে তাত কি ধৰণৰ অসুবিধা পাব পাৰি বা কেনেকৈ আমি এইটো সমাধান কৰিব পাৰোঁ সেই গোটেইখিনি মই আজি আপোনালোকক দেখুৱাব চেষ্টা কৰিম মই এইখিনিতে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি ভিডিঅ'টো যে সম্পূৰ্ণকৈ যেন চাই কাৰণ আজিৰ ভিডিঅ'টোত মই এই গোটেইখিনি ডিটেইলছ ইয়াতে আপোনালোকৰ ওচৰতে মানে প্ৰেক্টিকেলি তুমি এক্সপেৰিমেণ্ট কৰি চাম এইটো ঠিক আছে আৰু কি প্ৰব্লেম হয় সেইটো আমি একেলগে লগে লগে চাব পাৰিম এইটো এতিয়া মই ভিডিঅ'টো মানে ডিটেইলছত মই যাব ওলাইছোঁ পোনপ্ৰথমতে আমি যাব লাগিব বেনিফিচিয়াৰী অপশ্যনটোলৈ বেনিফিচিয়াৰী অপশ্যনটো মই যে টাচ কৰি দিম ইয়াতে আমাৰ এগৰাকী শিশু আছে 3 ইয়াৰ্ছৰ পৰা 3 to 6 ইয়াৰ্ছৰ এগৰাকী শিশু তেখেতৰ মই এইটো যিটো মডিউলটো আছে এইটো মই টাচ কৰি দিছোঁ আৰু ইয়াতে অলৰেডি আমাৰ কিছুমান ভেৰিফাই কৰা আছে কিন্তু শিশুগৰাকীৰ নাম হৈছে কি ৰিমান আলী এতিয়া মই ৰিমান আলী নামটো ইয়াতে বিচাৰি লৈছোঁ যে ৰিমান আলী যিগৰাকী শিশু আছে তেওঁ ডিটেইলছখিনি মই এতিয়া ইয়াতে ভৰাব চেষ্টা কৰিম OPQR এইটো হৈছে ৰিহান ইছলাম নেক্সট হৈছে ৰিমান আলী এইগৰাকী শিশু ডিটেইলছখিনি এতিয়া মই ইয়াতে ভৰাব চেষ্টা কৰিম মানে তেখেতৰ মাকৰ বা দেউতাকৰ যিটো আধাৰৰ ডিটেইলছখিনি সেইখিনি ভৰাব চেষ্টা কৰিম ইয়াতে এতিয়া তাৰপিছত কি হয় সেইটো মই আপোনালোকক এতিয়া দেখুৱাম লগে লগে এতিয়া আপোনালোকে চাওক এই যিটো ৰিমান আলী আছে সেই নামৰ আমি যাব লাগিব কি নামটোৰ লগত থকা তিনিটা ডটত অৰ্থাৎ এই যিটো তিনিটা ডট আছে এই তিনিটা ডট মই টাচ কৰিব লাগিব ঠিক আছে এতিয়া এই তিনিটা ডট টাচ কৰাৰ পিছত এইখন আমাৰ এখন চাৰ্ট এখন খোল খাব ইয়াৰে যিটো প্ৰথম অপশ্যনটো আছে আপডেট প্ৰফাইল বুলি সেইটোত যাব লাগিব এতিয়া আপডেট প্ৰফাইলৰ অপশ্যনটো মই এতিয়া টাচ কৰি দিছোঁ আৰু ইয়াতে ৰিমান আলীৰ যিখন ফৰ্মখন আছে সেইখন ইয়াতে খোল খাই গৈছে ৰিমান আলীৰ নামটো আছে তেখেতৰ আধাৰ কাৰ্ড ডিটেইলছখিনি ভৰোৱা হোৱা নাই আৰু তেখেতৰ ডেট অফ বাৰ্থ মাক দেউতাকৰ নাম আছে আৰু ইয়াতে আপোনাৰ দিয়া আছে কি মোবাইল নাম্বাৰটো দিয়া আছে ঠিক আছে চ' এতিয়া মই আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াতে ভৰাব কিন্তু প্ৰথমতে এটা মানে পইণ্টছ লিখা হৈছে কি আধাৰ নাম্বাৰ অফ দ্য চাইল্ড কিন্তু তলত লিখা হৈছে কি চাইল্ড ডাজ নট হেভ আধাৰ মানে শিশুগৰাকীৰ আধাৰ কাৰ্ড নাই শিশুগৰাকীৰ যদি আধাৰ কাৰ্ড নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়েছটো টাচ কৰিব লাগিব মই এতিয়া ইয়াতে ইয়েছটো টাচ কৰি দিছোঁ এইখিনি ক্লিয়াৰ বাইদেউ তাৰপিছত ইয়েছটো টাচ কৰাৰ পিছত এতিয়া মই নেক্সট মই কৰিব লাগিব কি ইয়াতে যে আধাৰ নাম্বাৰ অফ মাদাৰ বুলি লিখা আছে মানে মাকগৰাকীৰ আধাৰ নাম্বাৰটো মই বিচাৰিছে গতিকে মই মাকৰ আধাৰ নাম্বাৰটো ইয়াতে লিখি দিওঁ আৰু এইটো লিখাৰ পিছত আমি বাকীখিনি প্ৰচেছ কৰিব পাৰিম বৰ্তমান মই এইটো নাম্বাৰটো ইয়াতে লিখি দিছোঁ এবাৰ মই তথাপিও চেক কৰিলোঁ যে নাম্বাৰটো ঠিকে আছে নে নাই ঠিকে আছে অলমষ্ট তাৰপিছত আধাৰ নাম্বাৰটো লিখাৰ পিছত এতিয়া মাকগৰাকীৰ ডেট অফ বাৰ্থৰ প্ৰয়োজন হ'ব এতিয়া ডেট অফ বাৰ্থটো হৈছে কি যে 1992 মানে ইয়াৰত যাব লাগিব 1992 জানুৱাৰী এইটো টাচ কৰি দিওঁ জানুৱাৰী 1 তাৰিখে তেখেতৰ ডেট অফ বাৰ্থ জানুৱাৰী 1 তাৰিখে ঠিক আছে এইখিনি দিলোঁ আমি দিয়াৰ পিছত এতিয়া আমি ইয়াতে অ'কে অপশ্যনটো টাচ কৰিব লাগিব চ' এইটো আধাৰ কাৰ্ড আৰু তেখেতৰ মাকৰ মানে শিশুগৰাকীৰ মাকৰ ডেট অফ বাৰ্থটো লিখি দিছোঁ এতিয়া এইখিনি লিখাৰ পিছত আৰু আমাৰ দেউতাকৰ প্ৰয়োজন নাই কাৰণ মাকগৰাকীয়ে যেতিয়া ডিটেইলছখিনি ভৰাই দিছোঁ এতিয়া আমাৰ এইখিনি পাৰ্ট এটা কমপ্লিট হৈ গৈছে ঠিক আছে আৰু একেবাৰে শেষত মই আৰু এটা পইণ্ট মই একেলগে এইখিনি ফৰ্ম খোলোতে দেখুৱাই দিছোঁ বহুত বাইদেউৰ কেতিয়াবা অসুবিধা হয় যে যদি কোনোবা শিশুৰ মৃত্যু হয় তেওঁলোকে ডাইৰেক্ট ডিলিট কৰিব যায়
সো এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ এটা হৈছে কি যে আপোনালোকৰ যদি কোনোবা শিশুৰ মৃত্যু হয় আনফৰ্চুনেটলি তেতিয়াহ'লে আপোনাৰ ডিলিট নকৰিব আপোনালোকৰ এটা একেবাৰে শেষৰ এটা অপশ্যন আছে সেইটো হৈছে কি হেজ দ্য বেনিফিচিয়াৰী ডিজিজ মানে শিশুগৰাকীৰ মৃত্যু হৈছে নেকি এই কুৱেশ্যনটো সুধিছে ইয়াতে গতিকে যদি কিবা কাৰণত আনফৰ্চুনেটলি যদি শিশুগৰাকীৰ যদি মৃত্যু হয় তেতিয়াহ'লে আপোনালোকে এই অপশ্যনটো আপোনালোকে ইউজ কৰিব মানে এই পইণ্টটো এই যিটো লিখা আছে চেণ্টেন্সটো এইটো ইউজ কৰিব লাগিব তেতিয়া আপোনালোকে এই যিটো বক্সটো আছে এই বক্সটো ইয়াতে ইউজ কৰিব লাগিব ইয়াতে আপোনালোকে জাষ্ট টাচ কৰিলে হ'ল টাচ কৰিলে ইয়াতে টিক মাৰ্কটো আহি যাব আৰু তাৰপিছত আপোনালোকে ছাবমিটটো কৰি দিব ঠিক আছে আৰু এতিয়া আমাৰ এইটো শিশুৰ এনেকুৱা কোনো মানে প্ৰয়োজন হোৱা নাই কাৰণে মই এইটো নিদিওঁ আৰু কিন্তু মই এইটো জাষ্ট এটা মানে এক্সাম্পল হিচাপত কৈ দিছোঁ কাৰণ এইটো প্ৰব্লেম কিছুমান বাইদেৱে পাইছিল আৰু তেওঁলোকে মোক সুধিছিলোঁ গতিকে মই সেইকাৰণে একেলগে এইটো ভিডিঅ'ৰ থ্ৰুদি মই দেখুৱাই দিলোঁ আৰু এতিয়া চাওক আমি এখেতৰ শিশুগৰাকীৰ আমি আধাৰ কাৰ্ড ডিটেইলছখিনি ভৰাইছোঁ মানে মাকগৰাকীৰ এতিয়া ভৰাই আমি এতিয়া ছাবমিটৰ যিটো অপশ্যনটো আছে সেইটো মই টাচ কৰি দিম এতিয়া ছাবমিটৰ অপশ্যন যেতিয়া মই টাচ কৰিছোঁ ইয়াতে লিখা আছে ৰেকৰ্ড আপডেটেড ছাকচেছফুলি আপোনালোকে দেখা পাইছে চাগে এইটো বস্তুটো আহি গৈছে যে ৰেকৰ্ড আপডেটেড ছাকচেছফুলি ঠিক আছে এতিয়া চাওক শিশুগৰাকীৰ আমি যেতিয়া আধাৰ কাৰ্ডৰ ডিটেইলছখিনি ভৰাইছোঁ তাৰপিছত লিখা আহি গ'ল যে অলৰেডি আপডেটেড ছাকচেছফুলি হৈ গৈছে কিন্তু সেইখিনি কি ছাকচেছফুলি হৈছে সেইটো তেওঁৰ ডাটাখিনি যে আপডেট কৰিছোঁ যে সেই আপডেটখিনিহে হৈছে তেওঁৰ প্ৰফাইল ডাটাখিনি যে আপডেট কৰিছোঁ সেইখিনিয়ে আপডেট হৈছে সেইখিনি ডাটাহে আমাৰ ছাকচেছফুলি হৈছে কিন্তু এতিয়াও কিন্তু আধাৰ কাৰ্ডখন ভেৰিফাই হোৱা নাই সো আধাৰ কাৰ্ড ভেৰিফাই কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আকৌ এবাৰ সেই ৰিমান আলি যিটো আছে সেই নামটো আমি টাচ কৰিব লাগিব টাচ কৰাৰ পিছত ইয়াতে লিখা আহি গৈছে যে ইয়াতে আধাৰ এইখিনি চাওক অকণমান আগতে যে মই ফিল আপ কৰিছিলোঁ যে এই নাম্বাৰটো ইয়াতে অলৰেডি আহি গৈছে এইখিনি ক্লিয়াৰ বাইদেউ আপোনালোকে বুজি পাইছে চাগে কেনেকৈ আমি কৰি আছোঁ প্ৰচেছটো কেনেকুৱা প্ৰচেছত কৰিছোঁ এতিয়া মই ইয়াতে যিটো ভেৰিফাই বুলি লিখা আছে সেই ভেৰিফাইটো মই টাচ কৰি দিছোঁ দিয়াৰ পিছত ইয়াতে তেখেতৰ ডিটেইলছখিনি ইয়াতে আহি গৈছে গতিকে এতিয়া মই আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব যাম এইখিনি ক্লিয়াৰ বাইদেউ সো এতিয়া যেতিয়া মই এই ভেৰিফাই অপশ্যন টাচ কৰাৰ পিছত এই ফৰ্মখন ইয়াতে খোল খাইছে এতিয়া ভেৰিফাই আধাৰৰ যিটো অপশ্যনটো আছে এইটো মই টাচ কৰিম এতিয়া এইটো টাচ কৰি দিলোঁ এইবাৰ চাওক লিখা আছে আধাৰ ভেৰিফিকেশ্যন কমপ্লিট বেক টু হোম মানে আধাৰ ভেৰিফিকেশ্যনৰ পাৰ্টটো কমপ্লিট হৈ গৈছে ঠিক আছে এতিয়া বেক টু হোম বুলি কোৱাৰ পিছত এইটো অট'মেটিক আহি গ'ল আৰু এতিয়া আপোনালোকে লক্ষ্য কৰক যে ইয়াতে ৰিমান আলিৰ যিটো কালাৰটো আছে এই কালাৰটো হৈ গৈছে সেউজীয়া এইখিনি দেখা পাইছে চাগে আপোনালোকে এই কালাৰটো কি হৈ গৈছে সেউজীয়া মানে তেখেতৰ ডাটাটো কি হৈ গ'ল তেখেতৰ যিটো মানে আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আছিল সেইখিনি ভৰোৱাৰ পিছত তেখেতৰ ডাটাটো ভেৰিফাই হৈ গ'ল এইখিনি ক্লিয়াৰ বাইদেউ কেনেকৈ কি প্ৰচেছত কৰিছোঁ আপোনালোকে বুজি পাইছে চাগে এতিয়া মই যদি ৰিমান আলি নামটো টাচ কৰি দিওঁ দিয়াৰ পিছত ইয়াতে দেখিছে চাগে আধাৰ কাৰ্ড মানে দুটাতে আপোনাৰ কি চিহ্ন আছে গ্ৰীণ ছিগনেলটো টিক মাৰিছে আৰু ওপৰত একেবাৰে ওপৰত এইটো কি লিখা আছে ভেৰিফাইড বুলি লিখা আছে এইখিনি ক্লিয়াৰ বাইদেউ আমি কেনেকৈ কি প্ৰচেছত আমি এগৰাকী শিশুৰ আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আমি এইটো কি কৰিছোঁ আপডেট কৰিছোঁ আপডেট কৰাৰ পিছত আমি এইটো ভেৰিফাই কৰিলোঁ সেইটো মই একেবাৰে প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিলোঁ এইখিনি ক্লিয়াৰ আশা কৰোঁ বুজি পাইছে তথাপিও মই আকৌ এবাৰ আপোনালোকক মানে ৰিপিট কৰি দিছোঁ বস্তুখিনি যদি কিবা কাৰণত মানে কাৰোবাৰ কিবা মানে ডাউটছ হৈ আছে চাওক আপোনালোকে কি কৰিব লাগিব পোনপ্ৰথমতে শিশুগৰাকী যেতিয়া আপোনালোকে জানে যে শিশুগৰাকীৰ আধাৰ কাৰ্ড নাই গতিকে সেইটো সময়ত আমি মাক বা দেউতাকৰ আধাৰ কাৰ্ড আমি ইউজ কৰিব লাগিব চ' সেইটো কণ্ডিশ্যন আমি পোনপ্ৰথমতে কি কৰিব লাগিব যে ৰিমান আলি যিটো নামৰ লগত তিনিটা ডট আছে সেইটো মই টাচ কৰিব লাগিব কিন্তু এইখিনিতে মোৰ এটা বস্তু মনত পৰিছে মই মাজতে পাহৰি যাব পাৰোঁ চ' মই এইখিনিতে কৈ দিওঁ যে কেতিয়াবা বহুত বাইদেউ মোক মেছেজ কৰিছিল যে মই যোৱা ভিডিঅ'টোত মেছেজ কৰিছিল যে আমাৰ মানে কিছুমানৰ আধাৰ কাৰ্ড ভেৰিফাই কৰিব পৰা নাই শিশুৰ নামটো দিয়াৰ পিছতো বা ডাটাখিনি ভৰোৱাৰ পিছতো কাৰোবাৰ ভেৰিফাই হোৱা নাই বহুকেইটা মানে এনেকুৱা ধৰণৰ বহুত বাইদেউত মেছেজ কৰিছে এইটো হয় হ'ব পাৰে এইটো আপোনালোকৰ একটা জেনুইন কুৱেশ্যন হয় এইটো মই তাতে ৰিপ্লাই বহুতক দিয়া নাই কাৰণ ৰিপ্লাই একো দিয়া নাই কাৰণ যে সকলোৰে প্ৰব্লেমবিলাক বেলেগ বেলেগ হ'ব পাৰে মই একেবাৰে একেলগে মই এই প্ৰব্লেমটো সলিউশ্যনটো ইয়াতে মই কৈ দিছোঁ যে এইটো কি কাৰণে হ'ব পাৰে যে আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে আপোনালোকে মাক বা দেউতাকৰ যিখন আধাৰ কাৰ্ডৰ ডিটেইলছখিনি আপোনালোকে লিখিব সেই আধাৰ কাৰ্ডৰ লগত আপোনালোকে ইয়াতে লিখা ডিটেইলছখিনি একে হ'ব লাগিব তেতিয়াহে সেইটো ভেৰিফাই হ'ব কিবা কাৰণত মাকগৰাকীৰ নামটো তাত বেলেগ আছে ইয়াতে যদি আপোনালোকে স্পেলিং এটা যদি ভুল লিখে তেতিয়াহ'লে কিন্তু এইটো মানে এইটো একচেপ্ট নকৰে অকল মাক বুলি নহয় তেখেতৰ নাম অকল নামৰ কথাই নহয় এলফাবেটৰ উপৰিও তাত যদি আপোনালোকে ছাপ'জ এনেকুৱা আছে যে ৰিহান আলী নামটো আছে যদি একেলগে লিখা আছে ৰিহান আলী নামটো যদি আধাৰ কাৰ্ডত যদি একেলগে ৰিহান আলী লিখা আছে ইয়াতেও আপোনালোকে সেনেকুৱা ধৰণে লিখিব লাগিব যদি স্পেচ আছে স্পেচ দিব লাগিব যদি স্পেচ নাই স্পেচ দিব নালাগে আল্টিমেটলি আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকুৱা ধৰণে লিখা আছে সেনেকুৱা ছেম টু ছেম প্ৰচেছত ইয়াতে লিখিব লাগিব ইভেন এনেকুৱা হৈ আছে কি যে কেতিয়াবা যদি ডেট অফ বাৰ্থটো আপোনালোকৰ ভুল লিখা গৈছে চ' ডেট অফ বাৰ্থটো ভুল লিখিলেও সেইটো একচেপ্ট নকৰে
ওপৰত লিখা আহিব যে আপোনালোকৰ ডাটাৰ লগত আধাৰ কাৰ্ডৰ ডিটেইলছৰ লগত আপোনালোকৰ এই ডিটেইলছখিনি মেটচ হোৱা নাই সেইটো লিখা আহিব আৰু এনেকুৱা ধৰণৰ মেছেজ আহি থাকে গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে কাইণ্ডলি যেতিয়া এইখিনি ডিটেইলছ ফিল আপ কৰিব আধাৰ কাৰ্ডখন লগত লৈ ল'ব এইখিনি ক্লিয়াৰ বাইদেউ আপোনালোকে লগত আধাৰ কাৰ্ডখন লগত লৈ ল'ব লৈহে এইখন যে ফিল আপ কৰে কাৰণ এইটো প্ৰব্লেমটো আপোনালোকে পাব পাৰে কাৰণ বিভিন্ন সময়ত বিভিন্ন বাইদেউ পাইছে ইভেন এনেকুৱা মোক এগৰাকী বাইদেউ সুধিছিল যে OTP ইয়াতে আহে নেকি চাওক ইয়াতে OTPৰ কোনো ব্যৱহাৰ হোৱা নাই কাৰণ OTP এইকাৰণে আপোনালোকক মই দেখুৱাই দিলোঁ প্ৰেক্টিকেলি মই এই ডিটেইলছখিনি গোটেইখিনি ভৰাই ইয়াতে দেখুৱাই দিছোঁ যে OTPৰ কোনো ব্যৱহাৰ হোৱা নাই বা OTP আমাক নোহোৱাকৈও বা তেখেতৰ আধাৰ কাৰ্ড ডিটেইলছ নোহোৱাকৈ আমি কেনেকৈ এইটো আপডেট কৰি দিলোঁ বা এইটো ভেৰিফাই কৰি দিছোঁ এইখিনি ক্লিয়াৰ আপোনালোকৰ এতিয়া চাওক মই আকৌ এবাৰ এইটো ৰিপিট কৰি দিছোঁ যে আমি যেতিয়া আধাৰ কাৰ্ড ডিটেইলছখিনি ভৰাব যাম আপোনালোকে নাভাবিব যে আমি ইয়াতে বহুত বাইদেউ এনেকুৱা ধৰণৰ ভুল এটা কৰিছে যে ছাপ'জ ওপৰৰ নামটো মই টাচ কৰি দিছোঁ যে ৰীমা খাতুন বুলি আছে তেখেতৰ নাম টাচ কৰি দিছোঁ টাচ কৰাৰ পিছত ইয়াতে যিটো ভেৰিফাই বুলি আছে এইটো টাচ কৰি দিছে আৰু এইটো টাচ কৰি বহুতে কৈ আছে যে আমাৰ আধাৰ কাৰ্ড নাম্বাৰটো অহা নাই বা ইয়াতে ফিল আপ কৰিব কৈ আছে কিছুমানৰ এইটো এটা ভুল হৈছে যে বহুতে কি ভুল কৰিব গৈ আছে যে এইখিনি ডিটেইলছ ইয়াতে ফিল আপ কৰিব গৈ আছে কিন্তু ইয়াতে ফিল আপ কৰিব নোৱাৰে এইখিনিত প্ৰথমতে আপডেট প্ৰফাইলত গৈ ফিল আপ কৰিব লাগিব আপডেট প্ৰফাইলৰ ডাটাখিনি যে ছাকচেছফুলি ছাবমিট হ'ব তাৰ পিছতহে সেই ডিটেইলছখিনি ইয়ালৈ আহিব আৰু ইয়ালৈ অহাৰ পিছতহে আমি এইটো ভেৰিফাই আধাৰ কৰিব পাৰিম এইখিনি ক্লিয়াৰ আৰু বহুত বাইদেউৰ এইটো প্ৰব্লেম হৈছে কি আপোনালোকে ডাটাখিনি ফিল আপ কৰিছে আপডেট প্ৰফাইলত গৈ তাত ছাবমিটো কৰিছে তাত ছাকচেছফুলি হৈ গৈছে কিন্তু হৈ যোৱাৰ পিছত ইয়াতে গ্ৰীণ ছিগনেলটো ভেৰিফাই বুলি অহা নাই সেইটো মোক সুধিছে গতিকে অহা নাই বুলি কথা নহয় বাইদেউ আপোনালোকে যেতিয়া কমপ্লিট তেতিয়াও হোৱা নাই সেইখিনিলৈকে আমাৰ কৰাৰ পিছত আকৌ আপোনালোকে আধাৰ ভেৰিফাই বুলি এটা অপশ্যন আছে সেইটো নামটো টাচ কৰাৰ পিছতে পাব ইয়াতে লিখা আহিব ইয়াতে আধাৰ লিখাৰ লগত এইখিনি ঠাইত এটা ভেৰিফাই অপশ্যন বুলি লিখা আহে এইখিনি ঠাইত এটা ভেৰিফাই বুলি লিখা আহে সেইটো ভেৰিফাই অপশ্যনটো টাচ কৰাৰ পিছতহে আমি সেইখিনি মানে তাত ভেৰিফাই আধাৰ বুলি যে টাচ কৰিব লাগিব তাৰ পিছতহে আমাৰ কমপ্লিট হ'ব প্ৰচেছখিনি কিন্তু আগতে আমাৰ প্ৰচেছটো কমপ্লিট নহয় কাৰণ এই দুটা প্ৰচেছ কৰাৰ ভিতৰতে কমপ্লিট হ'ব গতিকে আপোনালোকৰ কেতিয়াবা এনেকুৱা ধৰণৰ অসুবিধা হৈ যাব পাৰে বা পাহৰি যাব পাৰে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো এবাৰ চাই ল'ব আৰু চাই লৈ লগে লগে কৈ থাকিব ঠিক আছে আৰু এবাৰ দুবাৰ চালে 2-3বাৰ চোৱাৰ লগে লগে অট'মেটিক আপোনালোকৰ কনচেপ্টবিলাক ক্লিয়াৰ হৈ যাব মই তথাপিও আকৌ এবাৰ দেখুৱাই দিছোঁ যে ৰিহান ছাপ'জ এই ৰমেনা খাতুনটোৱে মই দেখুৱাই দিছোঁ যে তেখেতৰ নামৰ লগত 3টা ডট আছে এই 3টা ডট মই টাচ কৰিব লাগিব কৰাৰ পিছত ইয়াতে কি আহিব আপডেট প্ৰফাইলো টাচ কৰিছোঁ তাৰপিছত আমি ইয়াতে লিখিব লাগিব আধাৰ কাৰ্ডৰ নাম্বাৰটো কিন্তু আধাৰ কাৰ্ডৰ নাম্বাৰটো বেবীগৰাকীৰ নাই ইয়াতে লিখা চাইল্ড ডাজ নট হেভ আধাৰ গতিকে আমি মাকগৰাকী এটা টাচ কৰিব লাগিব চ' ইয়াতে আমি ইয়েছ বুলি দিব লাগিব ইয়েছ বুলি দিয়াৰ পিছত ইয়াতে মাকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব দিব অলৰেডি মাকৰ নাম্বাৰ আপোনালোকে কালেক্ট কৰা হৈছে চাগে বা কালেক্ট কৰিছে গতিকে সেই ডিটেইলছখিনি ইয়াতে ভৰোৱাৰ পিছত অকল নাম্বাৰটো নহয় মাকগৰাকীৰ ডেট অফ বাৰ্থো লাগিব এইখিনি ক্লিয়াৰ বাইদেউ নাম্বাৰৰ লগে লগে মাকগৰাকীৰ ডেট অফ বাৰ্থো লাগিব বহুত বাইদেউ কি কৰিছে নাম্বাৰটো কালেক্ট কৰিছে কিন্তু ডেট অফ বাৰ্থটো কালেক্ট কৰা নাই আৰু ডেট অফ বাৰ্থটো কি হৈছে কিছুমান বাইদেউৰ মানে আগতে লিখোঁতে ভুল হৈ আছে আৰু সেই ভুলটো থাকি গৈছে আৰু থাকি যোৱা কাৰণে সেইটো আধাৰ কাৰ্ডৰ লগত ডেট অফ বাৰ্থ যিটো আছিল ইয়াৰে লিখা ডেট অফ বাৰ্থটো মিলা নাই চ' নিমিলাৰ ফলত সেইটো ভেৰিফাই কৰে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেমছ আহিব পাৰে ইয়াৰ উপৰিও আৰু এটা প্ৰব্লেম কি হ'ব পাৰে যে আপোনালোকে এইখিনি ফিল আপ কৰিছে কিন্তু আধাৰ কাৰ্ডত মাকৰ যিটো নাম আছে ইয়াতে যিটো নাম আছে সেইটোৰ লগত নিমিলে চ' নিমিলাৰ ফলতো কিন্তু ভেৰিফাই নহয় ইয়াতে যিটো নাম ডেট মিনছ আধাৰ কাৰ্ডত যিটো নাম থাকিব ইয়াতেও ছেইম নাম হ'ব লাগিব তেতিয়াহে আপোনাৰ এইখিনি ডিটেইলছখিনি আপোনালোকৰ ভেৰিফাই হ'ব বা ছাবমিট হ'ব চ' ইয়াৰ পৰা আপোনাৰ ছাবমিটটো হৈ যাব হৈ যোৱাৰ পিছত কিন্তু ভেৰিফাই আধাৰকৈ তাত ছাবমিট নহ'ব পাৰে চ' ইয়াতে আকৌ এবাৰ কেনেকৈ মই ক'লোঁ যে এইখিনিত আমি লিখাৰ পিছত মাকৰ আধাৰ ডিটেইলছখিনি লিখাৰ পিছত আপোনালোকে একেবাৰে শেষত ছাবমিটৰ অপশ্যনটো টাচ কৰিব লাগিব এইখিনি ক্লিয়াৰ বাইদেউ আৰু ছাবমিটৰ অপশ্যনটো টাচ কৰাৰ পিছত এইখিনিত মই একো মানে এইটো ফাংচন কৰা নাই গতিকে মই এইটো একো ছাবমিটৰ অপশ্যন টাচ নকৰোঁ ইয়াৰ পৰা মই বেক কৰি দিছোঁ চ' সেইখন ফৰ্মখন ফিল আপ কৰি যেতিয়া মাকৰ ডিটেইলছখিনি লিখিব তাৰপিছত যেতিয়া আমি ছাবমিটৰ অপশ্যন টাচ কৰিব টাচ কৰাৰ পিছত আপোনালোকৰ তাতে ছাকচেছফুলি হৈ যাব ডাটা আপডেশ্যন ছাকচেছফুলি বুলি লিখা আহিব চেণ্টেঞ্চটোত তাৰপিছত আপোনালোকে কি কৰিব লাগিব এই নামটো আছে এই নামটো মই টাচ কৰিব লাগিব এই নামটো মই এইখিনিৰ মাজত আমি টাচ কৰিব লাগিব আৰু এইখিনি টাচ কৰাৰ পিছত এইখন চাৰ্টখন খোল খাব আৰু ইয়াতে কি আহিব যে আধাৰৰ লগত এইটো যিটো আধাৰ আছে ইয়াৰে লগত আপোনাৰ কি দিয়া আছে ভেৰিফাই বুলি লিখা আছে আৰু এই ভেৰিফাইটো মই টাচ কৰি দিম আৰু এই ভেৰিফাইটো যেতিয়া আপোনালোকে টাচ কৰিব অলৰেডি ইয়াতে কি আহিব আধাৰৰ নাম্বাৰটো ইয়াতে লিখা আহি যাব আৰু ডেট অফ বাৰ্থ বা ডিটেইলছখিনি ইয়াতে আহি যাব কাৰণ সেইখিনি ডিটেইলছ অকণমান আগতে আপোনালোকে আপডেট প্ৰফাইলত গৈ তাতে ফিল আপ কৰিছিল সেইখিনি ডিটেইলছ যেতিয়া ছাকচেছফুলি হৈ যাব তাৰপিছত ইয়ালৈ এইটো অট'মেটিক আহি যাব আৰু আহি যোৱাৰ পিছত আপোনালোকে এই ভেৰিফাই আধাৰ বুলি যিটো একেবাৰে শেষৰ যিটো অপশ্যনটো আছে সেইটো টাচ কৰিব লাগিব
এইখিনি ক্লিয়াৰ চাগে আপোনালোকৰ চ' সেইটো কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি প্ৰচেছ কমপ্লিট হৈ যাব আৰু লিখা আহিব যে মানে ভেৰিফাই আধাৰ ভেৰিফিকেশ্যন পাৰ্টটো যে কমপ্লিট হৈছে এইটো লিখা আহি যাব আৰু লগে লগে ইয়াতে কালাৰটো চেঞ্জ হৈ যাব ইয়াতে যিটো পাৰ্চিয়েলি ভেৰিফাইড বুলি আছে এইটো কালাৰটো চেঞ্জ হৈ যাব এইখিনি ক্লিয়াৰ বাইদেউ আপোনালোকৰ আশা কৰিছোঁ এই পইণ্টছটো ক্লিয়াৰ হৈছে বুলি কাৰণ এইখিনি পইণ্টছৰ লগতে আপোনালোকৰ ওপৰতে ভালেখিনি ডাউটছ হৈ আছে কাৰণ যোৱাৰ দিনা ভিডিঅ'টো মই আপলোড কৰিছিলোঁ তাৰপিছত ভালেকেইগৰাকী বাইদেউ ইয়াতে মানে চাইছিল বা তেখেতৰ পৰা ৰেছপন্সটো পাইছোঁ মই বা কমেণ্টছো দিছিল তেওঁলোকে বুজিও পাইছে বহুতে ইনফেক্ট বহুতে ভালদৰে কৰিব পাৰিছে কিন্তু তাৰ মাজতো কিছুমানে কৰাটো অকণমান অসুবিধা পাইছে এইটো ডেফিনেটলি স্বাভাৱিক কথা এইটো অসুবিধা পাব পাৰে এইটো কোনো আপোনালোকৰ ভুল নহয় কাৰণ এইটো এনেকুৱা ধৰণৰ অকণমান পাজল লাগি যায় কেতিয়াবা কেতিয়াবা কৰোঁতে কিন্তু এটা দুটা কৰাৰ পিছত আপোনালোকৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈ যাব এইখিনি ক্লিয়াৰ বাইদেউ আৰু আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ বাবে বুজিব পৰা হৈছে বুলি সহায়ক হৈছে বুলি আৰু ভিডিঅ'টো গোটেইখিনি সম্পূৰ্ণকৈ চোৱাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কাইণ্ডলি মোৰ এই চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুনকৈ কোনোবা চাই আছে আৰু অলৰেডি যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে কাৰণ এইটো পইণ্টছ বহুতৰ অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰি দিলে সকলোৰে কাৰণে অকণমান হ'লেও সহায়ক হ'ব বুলি মই আশা কৰিছোঁ আৰু এইখিনি কৈ মই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে